अस्सलामुअलैकुम वरहमतुल्लाहि वबरकातुहू। बिस्मिल्लाहिर्रहमानिर्रहीम। अल्हम्दुलिल्लाह नहमदुहु व नस्तईनुहु व नस्तगफिरुहु व नऊज़ु बिल्लाहि मिन शुरूरि अनफुसिना व मिन सय्यिआति अमालिना। मय यहदिहिल्लाहु फला मुदिल्ल लहु व मय युद्लिल फला हादिय लहु व अशहदु अन ला इलाहा इल्लल्लाहु वहदहु ला शरीका लहु व अशहदु अन्ना मुहम्मदन अब्दुहु व रसूलुहु। या अय्युहल्लज़ीना आमनुत्तक़ुल्लाहा हक़्क़ तुक़ातिहि व ला तमूतुन्ना इल्ला व अंतुम मुस्लिमून। रब्बि इश्रह ली सद्री व यस्सिर ली अम्री वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बि यस्सिर व ला तुअस्सिर व तम्मिम बिल खैर। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হোক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে চিন্তা কৰোৱা হওক এলানি আলোচনাৰ আজিৰ বিষয়বস্তু ৰমজান মাহৰ তিনিটা আমল, যিকেইটা আমল ৰমজান মাহ পাৰ হোৱাৰ পিছতো ধৰি ৰখা। এই খণ্ডটি কিছু পূৰ্বেই দিব লাগিছিল, মানে ৰমজান মাহৰ শেষ হোৱাৰ পিছতে কিছু ব্যস্ততাৰ বাবে দিয়াত পলম হ'ল। ৰমজান মাহ আমাৰ পৰা বিদায় লৈ গৈছে। ইবাদতৰ জগতত ৰমজান মাহক ইবাদতৰ মাহ বা ইবাদতৰ মৌচুম হিচাপে জনা যায়। ৰমজান মাহৰ ৰোজা বা সিয়াম ফৰজ হোৱাৰ বিষয়ে মহান আল্লাহে সূৰা বাকাৰাৰ 183 নম্বৰ আয়াতত ঘোষণা কৰিছে। ৰোজা একমাত্ৰ আল্লাহৰ বাবে ৰখা হয়, সেয়ে ইয়াৰ পুৰস্কাৰো আল্লাহ ৰাব্বুল আলামিনে নিজেই দিব। এই মাহৰ প্ৰতিটো ভাল কামৰ নেকি 10 গুণ অধিক। সহিহ বুখাৰী হাদিছ নম্বৰ 1894। সহিহ ইবনে হিব্বানৰ 907 নম্বৰ হাদিছত কৈছে, উল্লেখ আছে, ৰমজান মাহ পায়ো যিয়ে নিজৰ গুনাহ মাফ কৰাব নোৱাৰে তেওঁতকৈ দুৰ্ভগীয়া আৰু কোনো নাই। গতিকে ৰমজান মাহত আমাৰ উদ্দেশ্য হ'ব লাগিব আল্লাহ নিৰ্দেশিত সিয়াম বা ৰোজা পালন কৰাৰ লগতে গুনাহ মাফ কৰাবৰ বাবে পাৰ্যমানে আমল ইবাদত কৰি আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰা। প্ৰতিজন মুছলিম লোকে বিশ্বাস কৰে যে ৰমজান মাহ ইবাদতৰ মাহ আৰু এই মাহত হাজাৰ মাহতকৈ শ্ৰেষ্ঠ এটা ৰাতি আছে। সেয়ে আন মাহত নামাজ নপঢ়া বা মছজিদলৈ সাধাৰণতে নহা লোকো ৰমজান মাহত নামাজৰ প্ৰতি বক্ততে মছজিদলৈ আহে, মছজিদত নামাজ আদায় কৰে। সেয়ে এই মাহত মছজিদত মুক্তাদিৰ সংখ্যা আন মাহতকৈ অধিক হয়। ৰমজান মাহ পাৰ হৈ যোৱাৰ লগে লগে এই সকলো লোকে লাহে লাহে মছজিদৰ পৰা আঁতৰি আহে। হয়তো পৰৱৰ্তী ৰমজান মাহৰ অপেক্ষাৰে এনে কৰে, কিন্তু আমি কোনেও ক'ব নোৱাৰোঁ যে পৰৱৰ্তী ৰমজান মাহ আমি সকলোৱে আকৌ পাম নে নাপাওঁ। গতিকে ৰমজান মাহ পাৰ হৈ গ'লেও ৰমজান মাহৰ তিনিটা আমল যদি আমি সদায় ধৰি ৰাখিব পাৰোঁ তেন্তে ইনশা আল্লাহ এই মাহসমূহ আমাৰ বাবে ৰমজানময় হৈ পৰিব, গোটেই বছৰটো ৰমজানময় হৈ পৰিব। ৰমজান মাহৰ ৰোজা আমল ইবাদত আদি সকলো আমাৰ বাবে সাৰ্থক হ'ব যদিহে আমি এই তিনিটা আমল ৰমজান মাহ পাৰ হৈ যোৱাৰ পিছতো আমি ইবাদত হিচাপে কৰি থাকিব পাৰোঁ। প্ৰিয় দৰ্শক শ্ৰোতা, এই তিনিটা আমলৰ প্ৰথমটো হ'ল 5 ওয়াক্ত নামাজ। আমাৰ বহু ভাই ভনী আছে যিসকলে গোটেই বছৰ নামাজৰ প্ৰতি গাফিলতা কৰিলেও উদাসীন হ'লেও ৰমজান মাহত গাফিলতি নকৰে। আলহামদুলিল্লাহ, ৰমজানৰ গোটেই মাহ নামাজ পঢ়ে, কিন্তু ৰমজানৰ পিছত নিয়মিতভাৱে নামাজ পঢ়িব পৰা নাই বা নোৱাৰে। বেছি একো কৰিব নোৱাৰিলেও ৰমজান মাহৰ সকলো আমল ধৰি ৰাখিব নোৱাৰিলেও অন্ততঃ ৰমজান মাহত 5 ওয়াক্ত নামাজৰ যি অভ্যাস কৰা হয় সেই 5 ওয়াক্ত নামাজৰ অভ্যাস ৰমজান মাহ পাৰ হৈ যোৱাৰ পিছতো ধৰি ৰাখিবলৈ চেষ্টা কৰা প্ৰয়োজন। মৃত্যু পৰ্যন্ত এই 5 ওয়াক্ত নামাজৰ সৈতে কোনো কম্প্ৰমাইজ কৰিব নালাগে, কাৰণ ইমানৰ পিছত 5 ওয়াক্ত নামাজ বাদে আন কোনো গুৰুত্বপূৰ্ণ আমল আল্লাহৰ এই পৃথিৱীত কোরআন তথা
হদিছত নাই। নামাজতকৈ উত্তম, গুৰুত্বপূৰ্ণ, ফজিলতপূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ কোনো আমল কোৰাণ হদিছত নাই। কিন্তু দুখৰ বিষয়, আমাৰ বহু মুছলমান ভাই ভনীয়ে নামাজ ঠিকমতে নপঢ়ে বা নামাজৰ প্ৰতি সম্পূৰ্ণ উদাসীন। কোনোৱে 4 ওয়াক্ত পঢ়ে, ফজৰ নপঢ়ে, পঢ়িলেও পলমকৈ শুই উঠি পঢ়ে বা কাজা পঢ়ে। কোনোৱে আকৌ মগৰিব পঢ়ে, বাকী ওয়াক্তত উদাসীন। কোনোৱে আকৌ সপ্তাহত এদিন জুম্মাহে পঢ়ে। এনেদৰে নামাজ পঢ়া বহু লোক আমাৰ মাজত দেখা যায়। কোনোৱে আকৌ দাবী কৰে নামাজ নপঢ়িলে কি হ'ব, আল্লাহৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে, অলপো ইফাল সিফাল নাই, অৰ্থাৎ তেওঁৰ ইমান আল্লাহৰ প্ৰতি অতিকে মজবুত। কিন্তু তেওঁলোকে পাহৰি গৈছে যে ইমান হ'ল অন্তৰেৰে বিশ্বাস কৰা, মুখেৰে প্ৰকাশ কৰা আৰু কাৰ্যৰে কৰি দেখুওৱা। এই তিনিটা বিষয়ৰ ভিতৰত এটা নাথাকিলে ইমান আছে বুলি দাবী কৰিব নোৱাৰি। গতিকে ইমান মজবুত হ'বলৈ হ'লে অন্তৰেৰে বিশ্বাস কৰি, মুখেৰে প্ৰকাশ কৰি কাৰ্যৰে কৰি দেখুৱাব লাগিব। অৰ্থাৎ আল্লাহৰ নিৰ্দেশসমূহ যেনে নামাজ পঢ়িব লাগিব, ৰোজা হজ পালন কৰিব লাগিব, জাকাত আদায় দিব লাগিব। তেতিয়াহে আল্লাহৰ প্ৰতি ইমান মজবুত থকা বুলি ক'ব পৰা যাব। আল্লাহৰ নিৰ্দেশ পালন নকৰাকৈ ইমান আছে বুলি কোৱাটো এটা ভিত্তিহীন কথা। উমৰ ফাৰুক ৰাদিয়াল্লাহু আনহুৱে কৈছে, লা হাজ্জা ফিল ইছলামি লিমান তাৰাকাস সালাহ, অৰ্থাৎ যি মুছলমানে নামাজ নপঢ়ে, ইচ্ছাকৃতভাৱে নামাজ ত্যাগ কৰে, ইছলামত তেওঁৰ কোনো অংশ নাই, কোনো ভাগ নাই। এয়া তেখেতৰ মন্তব্য, যাক আচাৰ বুলি কোৱা হয়। বহু ইমামৰ মতে নামাজ ত্যাগ কৰিলে ইছলামৰ পৰা খাৰিজ হৈ যায়। ইচ্ছাকৃতভাৱে সালাত পৰিত্যাগ কৰাক হদিছত কুফৰি কৰা বুলি কোৱা হৈছে। মিছকাত শৰীফৰ হদিছ নম্বৰ 569, 574, 580। অতি জঘন্য অৱস্থা হ'ল, আন গুনাহ যিমানেই নকৰক কিয় তেনে গুনাহৰ কাৰণে অপৰাধী হ'ব, পাপিষ্ঠ হ'ব, কিন্তু বেঈমান নহয়। নামাজ এনে এক আমল, অনেক ইমামে এই নামাজ ত্যাগ কৰিলে বেঈমান হৈ যায়, কাফিৰ হৈ যায় বুলি কৈছে। ৰমজান মাহৰ এই আমল পুৰুষসকলে 5 ওয়াক্ত নামাজ সময়মতে জামাতৰ লগত আৰু মহিলাসকলেও সময়মতে আদায় কৰা অতিকে জৰুৰী। আমাৰ মাজত মহিলাসকলে বিশেষকৈ জোহৰৰ নামাজ আদায় কৰোঁতে 3-3:30 বাজি যোৱা দেখা যায়। কাৰণ দুপৰীয়া তেওঁলোকে ৰন্ধা মেলা কৰিব লাগে। ৰন্ধা মেলা কৰোঁতে ঘামি জামি পিন্ধা কাপোৰ তিতি যায়। এনে সময়তে শয়তানে এটা মাছালা লৈ তাহাঁতৰ ওচৰত হাজিৰ হয় আৰু মহিলাসকলৰ মনত সোমোৱাই দিয়ে যে গৰমত ৰন্ধা মেলা কৰোঁতে ঘামি জামি পিন্ধা কাপোৰ তিতি যোৱা বাবে এনে অৱস্থাত আল্লাহৰ লগত নামাজৰ বাবে কেনেকৈ থিয় হ'ব। এনে কথা মনলৈ অহাৰ লগে লগে শয়তানে আকৌ মনত সোমোৱাই দিয়ে নামাজ পঢ়িব লাগে। সকলো কাম শেষ কৰি মন মগজু ঠাণ্ডা কৰি এটা ফ্ৰেছ মুডত তেতিয়াহে আল্লাহৰ প্ৰতি ধ্যান আনিব পৰা যায়। তাৰ বাবে ৰন্ধা মেলা শেষ কৰি সকলোকে খোৱা মেলা দি তাৰপিছত গা পা ধুই ফ্ৰেছ হৈ নামাজত থিয় হ'ব লাগে। এনেদৰে সকলো কাম শেষ কৰি জোহৰৰ নামাজ পঢ়োঁতে আচৰৰ সময়ৰ ওচৰা ওচৰি হয়। দুনিয়াবী কামত ব্যস্ত থাকি সময় পাৰ হৈ যোৱাৰ পিছত নামাজ আদায় কৰি কোনো লাভ নাই। কাৰণ নামাজ সময়মতে আদায় কৰিবলৈ ফৰজ কৰা হৈছে। সেয়ে মহিলাসকলেও নামাজ সময় হোৱাৰ লগে লগে আদায় কৰাটো জৰুৰী। বহু মহিলাই আকৌ মছজিদৰ আজানলৈ অপেক্ষা কৰে। মছজিদত পুৰুষসকলে নামাজ আদায় নকৰালৈকে তেওঁলোকে ঘৰত নামাজ আদায় নকৰে। ইছলামত এনে কোনো নিয়ম নাই যে পুৰুষে মছজিদত নামাজ আদায় নকৰালৈকে মহিলাই ঘৰত অপেক্ষা কৰি থাকিব লাগে। পৃথিৱীত নাৰীবাদৰ জন্মৰ বহু আগতেই ইছলামে মহিলাসকলক বহু ওপৰত স্থান দি ৰাখিছে। উমৰাহ কৰিব গৈ ৰোজা ৰাখক বা নাৰাখক, পুৰুষে সশব্দে তলবিয়া পঢ়িব লাগে, কিন্তু মহিলাই মনে মনে পঢ়িব লাগে। 5 ওয়াক্ত নামাজ পুৰুষে জামাতৰ সৈতে মছজিদত পঢ়াটো ৱাজিব। নপঢ়িলে গুনাহ হ'ব, কিন্তু মহিলাই ঘৰতে পঢ়িব পাৰে আৰু পুৰুষৰ সমানে সওৱাব পাব। এনে বহু আমল পুৰুষসকলক কষ্টেৰে কৰিব কৈছে, কিন্তু মহিলাসকলে একে কাম বিনা কষ্টত কৰিব পাৰে, সওৱাব একে সমান। ৰমজান মাহৰ এই আমল পুৰুষসকলে সময় হ'লে 5 ওয়াক্ত নামাজ জামাতৰ সৈতে আৰু মহিলাসকলে
সময় হোৱাৰ লগে লগে ঘৰতে নামাজ আদায় কৰিলে ইনশাআল্লাহ তেওঁলোকৰ ৰমজান মাহটো এটা মাহৰ নহয় গোটেই বছৰৰ বাবে হ'ব। যাৰ 5 ওয়াক্ত নামাজ যিমান সুন্দৰ তেওঁ সিমানেই উচ্চ শ্ৰেণীৰ মুছলমান, তেওঁৰ তাকৱা উচ্চ শ্ৰেণীৰ। নামাজ সুন্দৰ হয় যেতিয়া ধীৰে সুস্থিৰে পঢ়া হয়, সময়মতে পঢ়া হয়, মনোযোগ দি পঢ়া হয়, খুজু খুচুসহ সুন্দৰভাৱে কিৰাত তিলাৱত কৰি পঢ়া হয়। শুদ্ধভাৱে কিৰাত পঢ়িলে, ধীৰে স্থিৰে ৰুকু সিজদা কৰিলে নামাজ সুন্দৰ হয়। তীব্ৰ গতিত আদায় কৰিলে সুন্দৰ নহয়। সকলোতে তীব্ৰ গতি ভাল নহয়, বিশেষকৈ নামাজত তীব্ৰ গতি একেবাৰে ভাল নহয়। অৱশ্যে মোবাইলত নেটৰ গতি তীব্ৰ হ'লে ভাল। নামাজত গতি যিমানে কম সিমানেই ভাল। নামাজ যিমানে ধীৰে স্থিৰে পঢ়া হয় আল্লাহৰ ওচৰত মৰ্যাদা সিমানে বেছি। ৰমজান মাহত যিসকলে নিয়মিতভাৱে নামাজ পঢ়িছে তেওঁলোকে যেন মৃত্যু পৰ্যন্ত এই নামাজ এৰি নিদিয়ে, সময়মতে জামাতসহ আদায় কৰে। জহন্নামীসকলক জহন্নামত নিক্ষেপ কৰাৰ পিছত জন্নতীসকলৰ সৈতে কথা বতৰা পাতোঁতে জন্নতীসকলে সুধিব, তোমালোকক কি কামৰ বাবে, কি অপৰাধৰ বাবে জন্নতত দিয়া হ'ল? তেওঁলোকে তেতিয়া উত্তৰ দিব, আমি যি অপকৰ্ম, যি গুনাহৰ কাৰণে জহন্নাম আহিব লগা হ'ল সেয়া হৈছে আমি মুছল্লি নাছিলোঁ, পৃথিৱীত 5 ওয়াক্ত নামাজ ঠিকমতে পঢ়া নাছিলোঁ। প্ৰিয় দৰ্শক শ্ৰোতা, আপোনালোকে যিয়েই নকৰক কিয় কিন্তু 5 ওয়াক্ত নামাজ ঠিকমতে আদায় কৰক, কাৰণ আল্লাহে মানুহ আৰু জিন জাতিক সৃষ্টি কৰিছে আল্লাহৰ ইবাদত কৰিবলৈ, আৰু নামাজ হৈছে এক উত্তম ইবাদত, যি ইবাদত হ'ল এজন মুছলমান আৰু অমুছলমানৰ মাজৰ পাৰ্থক্য। ইমানদাৰৰ জীৱন যাব পাৰে কিন্তু নামাজ কেতিয়াও এৰিব নোৱাৰে। কোনো অৱস্থাতে নামাজ ত্যাগ কৰাৰ কোনো সুযোগ নাই। নামাজ এনে এক ইবাদত, অজু কৰিবলৈ পানী নাথাকিলে তয়াম্মুম কৰি হ'লেও আদায় কৰিব লাগিব। পুৰুষে নামাজত চতৰ ঢকা ৱাজিব, কিন্তু চতৰ ঢাকিবলৈ কাপোৰ নাথাকিলে তেনেদৰেই আদায় কৰিব লাগিব। কিবলা দিশে মুখ কৰি নামাজ পঢ়া ফৰজ, কিন্তু সেয়া নাজানিলে বা জনাৰ কোনো উপায় নাথাকিলে, কোনো মানুহক সুধিও জানিব নোৱাৰিলে যি দিশত কিবলা বুলি মনত ভাৱ হয় সেই দিশতে আদায় কৰিব লাগিব। নামাজ থিয় হৈ পঢ়িব লাগে, থিয় হৈ নোৱাৰিলে বহি পঢ়িব লাগিব, আৰু বহি পঢ়িব নোৱাৰিলে শুই চকুৰ ইচাৰাত হ'লেও পঢ়িব লাগিব। জ্ঞান থকালৈকে নামাজৰ কোনো মাফ নাই। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ পূৰ্বে উম্মতৰ প্ৰতি তেখেতৰ যি শেষ ওসিয়ত আছিল সেয়া হ'ল নামাজ কায়েম কৰা। জীৱনৰ শেষ সময়ত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইমামতি কৰিব পৰা নাছিল যদিও আলী ৰাদিয়াল্লাহু আনহু আৰু আব্বাছ ৰাদিয়াল্লাহু আনহুৰ কান্ধত 2 হাত ৰাখি ভৰি চুচৰাই আহি মছজিদে নবৱীত উপস্থিত হৈছিল আৰু আবু বকৰ ৰাদিয়াল্লাহু আনহুক নামাজত ইমামতি কৰিব কৈছিল। এনে কঠিন সময়তো তেখেতে নামাজ ত্যাগ কৰা নাছিল। উমৰ ৰাদিয়াল্লাহু আনহুৱে ফজৰৰ নামাজত ইমামতি কৰি থাকোঁতে মুশৰিক এজনে তেওঁক হত্যা কৰাৰ উদ্দেশ্যে ডেগাৰেৰে পেটত আঘাত কৰাত নাড়ীবোৰ ওলাই আহিছিল। ৰক্তক্ষৰণ হৈ তেওঁ বেহুচ হৈ পৰে। মৃত্যুৰ আগে আগে হুঁচ অহাত মূৰ উঠাই চকু মেলা দেখি ওচৰত থকাসকলে ভাবিছিল তেওঁ হয়তো পানী খাব বিচাৰিব বা কোনে তেওঁক মাৰিলে সেয়া জানিব বিচাৰিব। কিন্তু উমৰ ৰাদিয়াল্লাহু আনহুৱে সুধিছিল, নামাজৰ মাজতে ঘটনা হোৱাত মুছল্লিসকলৰ নামাজ কি হ'ল? জামাতত নামাজ আদায় হ'ল নে নাই? সেই মুহূৰ্তত তেওঁ নিজৰ চিন্তা বাদ দি নামাজৰ চিন্তা কৰিছিল, জামাতৰ চিন্তা কৰিছিল। মুছলমানৰ নামাজ ত্যাগ কৰাৰ কোনো সুযোগ নাই। ৰমজান মাহৰ এই এটা আমল ধৰি ৰাখিব পাৰিলে, সময়মতে নামাজ আদায় কৰিলে গোটেই বছৰটোৱে ৰমজানময় হৈ পৰিব ইনশাআল্লাহ। দ্বিতীয় আমল হ'ল কোৰআন মজিদৰ তিলাৱত। ৰমজান মাহত কোৰআন পঢ়িব জনাসকলৰ বেছি অংশই কোৰআন তিলাৱত কৰে আৰু খতম কৰে। পুৰুষসকলে মছজিদত খতম তাৰাবি পঢ়ে, য'ত কোৰআন মজিদ খতম কৰা হয়। কোৰআন পঢ়িব নজনাসকলে শিকাৰ চেষ্টা কৰক। কোৰআন মজিদক আমি আমাৰ সন্মুখত ৰাখিব পাৰিলেই দুনিয়া আৰু আখিৰাতৰ উন্নতি সম্ভৱ হ'ব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, আল্লাহ তাআলা এই কোৰআনৰ দ্বাৰা বহু জাতিক উন্নতিৰ চৰম শিখৰত পৌঁছাই দিব, আৰু এই কোৰআনৰ প্ৰতি কৰা অৱহেলা, অৱজ্ঞা, দায়িত্বহীনতাৰ বাবে বহু লোকক শাস্তিৰ অটল গহ্বৰত নিক্ষেপ কৰিব।
মুছলমানে পৃথিৱী শাসন কৰা সময়ত এই কোৰআন মজিদ আছিল তেওঁলোকৰ ইমাম, তেওঁলোকৰ পথ প্ৰদৰ্শক, যাৰ কাৰণে সমগ্ৰ পৃথিৱীৰ নেতৃত্ব মুছলমানৰ অধীনত আছিল। সেয়ে আমি কোৰআন মজিদ বাৰে বাৰে পাঠ কৰিব লাগিব, বুজিব লাগিব। আল্লাহ ৰাব্বুল আলামিনে কোৰআনৰ জৰিয়তে আমাক কি কৈছে সেয়া জানিব লাগিব। নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কিয়ামতৰ ভয়াৱহ সময়ত মানুহ যেতিয়া দিশাহাৰা হৈ থাকিব, কোনোৱে কাৰো উপকাৰ কৰিব নোৱাৰিব, আনকি নবী ৰসুল সকলো বিহ্বল হৈ থাকিব। এনে এক ভয়ংকৰ পৰিস্থিতিত মহান আল্লাহৰ তৰফৰ পৰা দুটা আমলে চুপাৰিচৰ ক্ষমতা পাব। সেই দুটাৰ এটা হ'ল শ্যাম বা ৰোজা, আৰু আনটো হ'ল কোৰআন। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, শ্যাম আৰু কোৰআন এই দুটা আমলে বান্দাক ৰক্ষা কৰিবৰ বাবে আল্লাহৰ ওচৰত চুপাৰিচ কৰিব। শ্যাম পালন কৰা আৰু নিয়মিত কোৰআন তিলাৱত কৰা সকলক জান্নাতত দিবলৈ শ্যাম আৰু কোৰআন মজিদে আল্লাহৰ ওচৰত চুপাৰিচ কৰিব। এই চুপাৰিচ পাব হ'লে ৰমজান মাহৰ আমল আমি বাকী মাহসমূহতো কৰিব লাগিব। অন্ততঃ নামাজ কেতিয়াও ত্যাগ কৰিব নালাগিব, আৰু কোৰআন তিলাৱতটো দৈনিক কোৰআন তিলাৱতটো জাৰি ৰাখিব লাগিব। সূৰা তাহাৰ 123 নম্বৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে কৈছে, আল্লাহ প্ৰদৰ্শিত সৎ পথৰ অনুসৰণ কৰা সকল বিপদগামী নহয় আৰু দুৰ্দশাগ্ৰস্তও নহয়। সূৰা বাকাৰাৰ 38 নম্বৰ আয়াতত কৈছে, আল্লাহৰ উপদেশ অনুসৰণ কৰা সকলে ভয় কৰিব লগা আৰু চিন্তা কৰিব লগা একো নাই। এই দুইটা আয়াতৰ পৰা দেখা যায়, কোৰআন মজিদ তিলাৱত নকৰা আৰু সেইমতে আমল নকৰা সকল পৃথিৱীতে পথভ্ৰষ্ট হোৱাৰ উপৰি পৰকালতো শাস্তিৰ সন্মুখীন হ'ব। পৰকালত জান্নাত লাভৰ বাবে প্ৰয়োজনীয় সকলো হাসিল কৰি সাজু হ'বলৈ কোৰআন মজিদৰ মতে নিৰ্দেশিত মতে জীৱন নিৰ্বাহ কৰিব লাগিব। আখিৰাতৰ প্ৰয়োজনীয়খিনি নিজৰ কৰ্মৰ দ্বাৰা হাসিল কৰিব নোৱাৰিলে কবৰৰ পৰাই শাস্তিৰ সন্মুখীন হ'ব লাগিব। সেয়ে আমি আমাৰ সৰ্বাধিক শ্ৰম আৰু সময় কোৰআন শিক্ষাৰ ওপৰত ব্যয় কৰা উচিত। দৈনিক কোৰআন মজিদ তিলাৱত কৰাটো আমাৰ দৈনন্দিন কাৰ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লোৱা দৰকাৰ। পৃথিৱীৰ পৰা বিদায় লৈ যোৱাৰ পিছত আলমে বৰজখত এই কোৰআন মজিদেই আমাৰ নাজাতৰ বাহন হ'ব, আৰু তাৰ পিছত কিয়ামতৰ দিনা আমাৰ চুপাৰিচকাৰী হ'ব। সহিহ মুছলিমৰ 556 নম্বৰ হদিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোৰআন মজিদ তোমালোকৰ সপক্ষে বা বিপক্ষে দলিল হ'ব। কোৰআন মজিদ যাৰ সপক্ষে দলিল হ'ব তেওঁৰ স্থান হ'ব জান্নাতত, আৰু যাৰ বিপক্ষে দলিল হ'ব তেওঁৰ স্থান হ'ব জাহান্নামত। মধ্যৱৰ্তী কোনো পথ নাই। মুছলিম গ্ৰন্থৰ হদিছ নম্বৰ 252ত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে কোৰআন তিলাৱত কৰা, কাৰণ কিয়ামতৰ দিনা কোৰআন মজিদে কোৰআন তিলাৱত কৰা সকলৰ বাবে চুপাৰিচকাৰী হিচাপে উপস্থিত হ'ব। ৰমজান মাহত কোৰআন তিলাৱতৰ আমল আমি সকলোৱে বাকী মাহসমূহতো ধৰি ৰাখি দৈনিক নিয়মিতভাৱে অলপ সময় হ'লেও তিলাৱত কৰাৰ অভ্যাস জাৰি ৰাখোৱা হওক। ইনশাআল্লাহ আমাৰ জীৱন কল্যাণময় হৈ পৰিব। তৃতীয় আমল হ'ল ৰমজান মাহ মূলতঃ গুনাহ ত্যাগ কৰাৰ প্ৰশিক্ষণৰ মাহ। মহান আল্লাহে কৈছে, কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযিনা মিন কাবলিকুম লাআল্লাকুম তাত্তাকুন। অৰ্থাৎ তোমালোকৰ ওপৰত সিয়াম খৰচ কৰা হৈছে যিদৰে তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত খৰচ কৰা হৈছিল, যাতে তোমালোক মুত্তাকি হ'ব পাৰা। মুত্তাকি মানে গুনাহ ত্যাগ কৰি আল্লাহৰ পথত চলা মানুহ। পৃথিৱীত যিমান গুনাহ হয় এইসমূহ সাধাৰণতে দুটা কাৰণত হয়। এটা হ'ল খুনি বৃত্তিৰ কাৰণে আৰু আনটো হ'ল যৌনাচাৰৰ কাৰণে। মানুহে পেটৰ তাৰণাত, যৌন তাৰণাত, হত্যা, হিংসা আদি বিভিন্ন ধৰণৰ অন্যায় কাম কৰে। চিন্তা কৰি চাওকচোন, ৰমজান মাহত মহান আল্লাহে ৰোজা ৰখাৰ সময়ত দুটা কাম কৰিবলৈ নিষেধ কৰিছে, যদিও আন কোনো কামৰ ওপৰতো নিষেধাজ্ঞা কৰিব পাৰিলে হয়, কিন্তু আল্লাহ মহান সৰ্বজ্ঞানী। সেয়ে ৰোজা ৰখাৰ সময়ত দুটা কাম নিষেধ কৰিলে, পানাহাৰ আৰু যৌনাচাৰ। এই দুটা কাম কৰাত নিষেধ কৰাৰ কাৰণ হ'ল, এই দুটা কাম যদি মানুহে কণ্ট্ৰল কৰিব পাৰে, নিজৰ নিয়ন্ত্ৰণত আনিব পাৰে, তেন্তে সমাজত কোনো অন্যায় নাথাকিব, অপৰাধ নাথাকিব, অপৰাধ কৰাৰ প্ৰৱণতা নাথাকিব, আৰু সমাজখন শান্তিময় হৈ পৰিব। এই দুটা কাম নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে আমি নামধাৰী মুছলমান হৈ সমাজত শান্তি শৃংখলা অটুট ৰাখিব পৰা নাই। ঘুষ, সুদ,
দুৰ্নীতি, অনিয়ম, অনাচাৰ, আৰ্থিক অপৰাধ আদি হৈ থাকে ক্ষুধা বৃত্তিৰ কাৰণে। মানুহৰ ক্ষুধা, ধন সম্পত্তিৰ প্ৰতি লোভ, মোহ আদিৰ কাৰণে। ৰোজাৰ মাধ্যমত আমাক এইবিলাক কাম আল্লাহ ৰাব্বুল আলামিনে নিয়ন্ত্ৰণ কৰিবলৈ শিকাইছে। ৰোজা সময়ত ভোক পিয়াহ লাগিলেও, খাদ্য বস্তু থাকিলেও বন্ধ কোঠাত কোনোৱেও নেদেখাকৈ হ'লেও ৰোজাদাৰে পানাহাৰ নকৰে। কোনেও নেদেখাকৈ খোৱাৰ সুযোগ থাকিলেও পানাহাৰ নকৰাৰ কাৰণ হ'ল আল্লাহে নিষেধ কৰিছে, আল্লাহৰ প্ৰতি ভয় থকা কাৰণে। ঠিক এনেদৰে আমাৰ সন্মুখত ঘুষ খোৱাৰ সুযোগ, সুদ খোৱাৰ সুযোগ, দুৰ্নীতি কৰাৰ সুযোগ, অন্যায় অনাচাৰ কৰাৰ সুযোগ, আৰ্থিক অপৰাধ কৰাৰ সুযোগ, ৰাষ্ট্ৰীয় সম্পত্তি আত্মসাৎ কৰাৰ সুযোগ আদি থকা স্বত্বেও আল্লাহৰ ভয়ত, আল্লাহে নিষেধ কৰাৰ বাবে আমি কৰিব নালাগিব। যি আল্লাহৰ ভয়ত ৰোজা ৰাখি ভোক পিয়াহ লাগিলেও পানাহাৰ কৰা নহয়, সেই আল্লাহৰ ভয়ত আমি যদি দুৰ্নীতি, অন্যায়, অনাচাৰ, হিংসা, কপটতা আদি এৰি দিওঁ, তেন্তে সমাজখন শান্তি হৈ নপৰিবনে? ঠিক একেদৰে যৌনাচাৰৰ কাৰণে, যৌন তাড়নাৰ কাৰণে এয়া নিয়ন্ত্ৰণহীন হোৱাৰ কাৰণে মানুহে ধৰ্ষণ, হত্যা, হিংসা, মাদক দ্ৰব্য সেৱন আদি বিভিন্ন অপৰাধৰ সৈতে জড়িত হৈ পৰে। ইছলামে আমাক ৰোজাৰ মাধ্যমত যৌনাচাৰ নিয়ন্ত্ৰণ কৰাৰ শিক্ষা দিছে। ৰমজানৰ শেষত ঈদ এক আনন্দোৎসৱ। ঈদত আনন্দ আছে, ভোগ আছে, কিন্তু তাৰ আগতে ৰমজান মাহে ত্যাগৰ শিক্ষা দিছে। সমাজত অশান্তি সৃষ্টিৰ কাৰণ হ'ল মানুহে ভোগ কৰিব বিচাৰে কিন্তু ত্যাগ কৰিব নিবিচাৰে। বৰ্তমান সময়ত বয়োজ্যেষ্ঠ লোকক সন্মান কৰা লোক পোৱা যায় উচ্ছৃংখল লোক, অপৰাধী লোক, মাদক দ্ৰব্যৰ চোৰাং ব্যৱসায়ী আদি অন্যায় অনিয়মৰ সৈতে জড়িত থকা লোক। ভাল ব্যৱহাৰ, ভাল শিষ্টাচাৰৰ লোক সমাজৰ পৰা লাহে লাহে হেৰাই যাব ধৰিছে, কাৰণ ইছলাম আমাৰ মাজৰ পৰা লাহে লাহে হেৰাই গৈছে। ৰমজানৰ ৰোজাই আমাক খাদ্যৰ চাহিদা, ধনৰ লোভ, শক্তিৰ মোহ, যৌন আকাংক্ষা আদি নিয়ন্ত্ৰণ কৰাৰ বাৰ্তা দিছে। ৰোজা ৰখাৰ মাধ্যমত এইবিলাক শিকাৰ শিক্ষা দিছে। মনে বিচাৰিলেও, সুযোগ থাকিলেও ৰোজা ৰখাৰ সময়ত এইবিলাক কামৰ পৰা আঁতৰি থকা হয়। সামগ্ৰিক জীৱনত যেতিয়াই কোনো অন্যায় কৰাৰ সুবিধা আহে, অপৰাধৰ সুযোগ আহে, দুৰ্নীতি কৰাৰ সুযোগ আহে, কোনো গুনাহ কাম কৰাৰ সুযোগ আহে, মনে বিচাৰিলেও আমি এনে কামৰ পৰা বিৰত থাকিব লাগে, কাৰণ আল্লাহে সেই এনে কাম নিষেধ কৰিছে। কোনোৱে নেদেখিলেও আল্লাহে দেখি আছে। আল্লাহৰ ভয়ত আমি এই কামসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব। ৰমজান মাহৰ ৰোজাই আমাক এই নিয়ন্ত্ৰণৰে শিক্ষা দিছে। ৰমজান মাহ আমাৰ পৰা বিদায় লৈ গৈছে। ৰমজান মাহৰ এই শিক্ষা যদি আমি ধৰি ৰাখিব পাৰোঁ, ৰমজান মাহৰ পিছত এনে অন্যায় কামৰ সুযোগ আহিলেও আমি যদি ৰমজান মাহৰ কথা মনত পেলাই আল্লাহৰ ভয়ত অন্যায় কামৰ পৰা বিৰত থাকোঁ, যি ৰমজান মাহত ৰোজা ৰখা অৱস্থাত আল্লাহে হালাল খাদ্য খোৱাও নিষেধ কৰিছে, সেয়া যদি আমি মানি চলিব পাৰোঁ, তেন্তে ৰমজান মাহ পাৰ হ'ল বুলিয়ে আমি হাৰাম কাম, হাৰাম উপাৰ্জন কিদৰে কৰিব পাৰোঁ? আমি আল্লাহলৈ ভয় কৰা উচিত। আল্লাহৰ সন্মুখত হাজিৰ হ'ব লাগিব। দুনিয়াৰ সকলো এৰি খালী হাতে আল্লাহৰ ওচৰলৈ যাব লাগিব। পাৰ্থিৱ জীৱনৰ সকলো কামৰ হিচাপ আল্লাহৰ ওচৰত দিব লাগিব। এই ভয়ে যদি কাম কৰে, এই ভয় যদি আমাৰ মনত জাগ্ৰত হয়, ইনশাআল্লাহ আমাৰ ৰোজা ৰখাটো সাৰ্থক হ'ব। ৰমজান মাহ আমাৰ বাবে সফল হ'ব। ৰমজান মাহৰ আমাৰ ইবাদত বন্দেগী আল্লাহ ৰাব্বুল আলামিনে কবুল কৰিব। মাথো আমাৰ মনলৈ আহিব লাগিব, ৰমজান মাহত আল্লাহৰ ভয়ত আমি ৰোজা ৰাখি পানাহাৰ কৰা নাছিলোঁ, যৌনাচাৰ কৰা নাছিলোঁ, অন্যায় অনিয়ম দুৰ্নীতি আদি কৰা নাছিলোঁ। সেই ৰমজান মাহ পাৰ হৈ যোৱাৰ পিছত এই শিক্ষা ধৰি ৰাখি অন্যায়, অনীতি, অনিয়ম, অপৰাধ আদিৰ পৰা আঁতৰি থাকিব লাগিব। মানুহে গাৰ জোৰেৰে বহু কাম কৰে, কিন্তু মনত ৰখা দৰকাৰ, কোনো ভদ্ৰ মানুহে, ভাল মানুহে এনে কাম নকৰে, দুৰ্বলীৰ ওপৰত অত্যাচাৰ নকৰে। এনে কাম কৰাৰ বাবে যোগ্যতাৰ দৰকাৰ নাই। মানুহ বিনয়ী হোৱা দৰকাৰ। মানুহৰ মাজত থকা পশুত্বক ৰমজান মাহে নিয়ন্ত্ৰণ কৰিবলৈ শিক্ষা দিছে। ৰমজান মাহৰ এই তিনিটা আমল অন্তত আমি যদি ধৰি ৰাখিব পাৰোঁ, ৰমজান মাহ পাৰ হৈ যোৱাৰ পিছতো বাকী মাহসমূহত এই আমল জাৰি ৰাখিব পাৰোঁ, তেতিয়াহে ৰমজান মাহৰ ৰোজাই আমাক দিয়া শিক্ষা আমি
গ্ৰহণ কৰিছোঁ বুলি ক'ব পাৰিম। ৰমজান মাহৰ ৰোজা আমাৰ বাবে সাৰ্থক হ'ব আৰু ৰমজান মাহ আমাৰ বাবে সফল হ'ব ইনশাআল্লাহ। মহান আল্লাহে আমাক সকলোকে ৰমজান মাহৰ ত্যাগ ও শিক্ষা অন্যান্য মাহতো আমাৰ জীৱনত ধৰি ৰাখি প্ৰয়োগ কৰাৰ তৌফিক দিয়ক, আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। সুবহানাকা আল্লাহুম্মা ওয়া বিহামদিকা আশহাদু আল্লা ইলাহা ইল্লা আনতা ওয়া আস্তাগফিরুকা ওয়া আতুবু ইলাইকা।